নমস্কাৰ ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 9ৰ সাধাৰণ বিজ্ঞান বা জেনাৰেল সায়েন্সৰ অন্তৰ্গত অধ্যায় নম্বৰ 2 আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধ নে। এই অধ্যায়ৰ অন্তৰ্গত প্ৰশ্নাৱলীত থকা বিভিন্ন ধৰণৰ প্ৰশ্নবোৰ আমি আলোচনা কৰিছোঁ। লগতে অনুশীলনীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আমি আলোচনা কৰিছোঁ। তাৰ পিছত আমি আলোচনা কৰিছোঁ তোমালোকৰ এক্সট্ৰা MCQ আৰু অতিৰিক্ত প্ৰশ্নৰ উত্তৰবোৰ আমি অতি ভালকৈ আলোচনা কৰিছোঁ আৰু তোমালোকক উত্তৰবোৰ অতি চুটিকৈ লিখি দিয়া হৈছে যাতে তোমালোকে পঢ়ি ভাল পোৱা আৰু সোনকালে পঢ়িব পাৰা। সো ষ্টুডেণ্টছ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা লাষ্টলৈকে ভালকৈ চাবা। প্ৰথমতে আমি আলোচনা কৰিম তোমালোকৰ প্ৰশ্নাৱলীত থকা প্ৰশ্নবোৰ, তাৰপিছত আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰ আৰু তাৰপিছত এক্সট্ৰা MCQ আৰু অতিৰিক্ত শৰ্ট কুৱেশ্যনছবোৰ। প্ৰথমতে তোমালোকৰ প্ৰশ্নাৱলী পেজ নম্বৰ 15ত দিয়া আছে। 1 নম্বৰ কুৱেশ্যন, পদাৰ্থ বুলিলে কি বুজা? উত্তৰ হ'ব যিবোৰৰ ভৰ আছে আৰু যিবোৰে ঠাই আগৰে সেইবোৰক পদাৰ্থ বোলা হয়। যিবোৰ বস্তুৰ ভৰ আছে আৰু যিবোৰ বস্তু কি কৰে ঠাই দখল কৰে বা আগৰে সেইবোৰক পদাৰ্থ বোলা হয়। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্ৰভেদবোৰ লিখা। ইম্পৰ্টেণ্ট হয়, ভেৰি ইম্পৰ্টেণ্ট হয় এই কুৱেশ্যনটো। তোমালোকে এইবোৰ প্ৰশ্ন বহীত লিখি ল'বা। উত্তৰ হ'ব সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ প্ৰভেদসমূহ হৈছে সমসত্ব মিশ্ৰণৰ এটাৰ সংযুতি ইয়াৰ সকলো অংশতে সমান হয়, আনহাতে অসমসত্ব মিশ্ৰণৰ এটা সংযুতি মিশ্ৰণটোৰ সকলো অংশতে সমান নহয়। তাৰপিছত আছে 2 বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণ হৈ দ্ৰব্যৰ সৃষ্টি কৰে, আনহাতে 2 বা তাতোধিক পদাৰ্থৰ অসমসত্ব মিশ্ৰণৰ ফলত প্ৰলোভনৰ সৃষ্টি হয়। এতিয়া আছে তোমালোকৰ প্ৰশ্নাৱলী পেজ নম্বৰ 18ত থকা প্ৰশ্নৰ উত্তৰবোৰ। 1 নম্বৰ হ'ব, উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ পাৰ্থক্য লিখা। উত্তৰ হ'ব সমসত্ব মিশ্ৰণ আৰু অসমসত্ব মিশ্ৰণৰ প্ৰভেদসমূহ হৈছে সমসত্ব মিশ্ৰণৰ এটা সংযুতি ইয়াৰ সকলো অংশতে সমান হয়, আনহাতে অসমসত্ব মিশ্ৰণৰ এটাৰ সংযুতি মিশ্ৰণটোৰ সকলো অংশতে সমান নহয়। 2 নম্বৰটো পাৰ্থক্য হ'ব 2 বা তাতোধিক পদাৰ্থৰ সমসত্ব মিশ্ৰণৰ হৈ দ্ৰব্যৰ সৃষ্টি কৰে, আনহাতে 2 বা তাতোধিক পদাৰ্থৰ অসমসত্ব মিশ্ৰণৰ ফলত প্ৰলোভনৰ সৃষ্টি হয়। 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, কলেয়ৰ দ্ৰৱণ আৰু প্ৰলম্বনৰ মাজৰ প্ৰভেদবোৰ কি কি? প্ৰভেদ মানে পাৰ্থক্য। ইয়াৰ বক্সত আমি বহুত ভালকৈ উত্তৰখিনি লিখি দিছোঁ, তোমালোকে চেম এনেকৈ বহীত লিখি ল'বা আৰু বাৰে বাৰে ৰিভিজন কৰিবা। এইবোৰ প্ৰশ্ন মানে তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা থাকে। কি ক্ষেত্ৰত আমি প্ৰভেদবোৰ চাইছোঁ? ধৰ্মৰ কি? 1 নম্বৰত আছে প্ৰকৃতি। কলেয়ৰ প্ৰকৃতি কি? 1 নম্বৰ আছে প্ৰকৃতি হৈছে কি? তাৰপিছত কি আছে? কলেয়ত অসমসত্ব মিশ্ৰণ, কিন্তু দ্ৰৱণ কি? সমসত্ব মিশ্ৰণ, কিন্তু প্ৰলোভন কি? অসমসত্ব মিশ্ৰণ। তাৰপিছত কি চাম? 2 নম্বৰত কণিকাৰ আকাৰ। কণিকাৰ আকাৰত কলেয়ত কি হ'ব? ইহঁতৰ বেছ 1 পৰা 100 nm, কিন্তু দ্ৰৱণৰ কিমান? 1 nmতকৈ সৰু, কিন্তু প্ৰলোভনৰ কিমান? 100 nmতকৈ বেছি। তাৰপিছত চাম আমি কি? দৃশ্যমান। কলেয়ৰ দৃশ্যমান কি? কণিকাবোৰ অনুবীক্ষণ যন্ত্ৰৰ সহায়ত দেখা যায়। দ্ৰৱণ কি? দ্ৰৱণ হৈছে কণিকাসমূহ দৃশ্যমান নহয়, আৰু প্ৰলম্বন কি? কণিকাসমূহ দৃশ্যমান হয়। 4 নম্বৰটি আছে টিণ্ডেলৰ প্ৰভাৱ। টিণ্ডেলৰ প্ৰভাৱ কি? কলেয়ৰ ওপৰত দেখুৱায়। দ্ৰৱণৰ ওপৰত কি? টিণ্ডেলৰ প্ৰভাৱ নেদেখুৱায়। প্ৰলম্বনৰ ওপৰত কি? দেখুৱাব পাৰে, নেদেখুৱাব পাৰে। ঠিক আছে। লাষ্টত তোমালোকৰ বাবে ইম্পৰ্টেণ্ট MCQ আৰু পাৰ্ট ভিত্তিক শৰ্ট কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। তোমালোকে প্ৰথমতে এইখিনি কৰি লোৱা আৰু লাষ্টত সেইখিনি কৰি ল'বা। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ পেজ নম্বৰ 24ত থকা প্ৰশ্নাৱলীৰ প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ আছে কেৰাচিন আৰু পেট্ৰল মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা? ইহঁতৰ উত্তলাংক পাৰ্থক্য কি আছে? 25 ডিগ্ৰী চেলচিয়াছতকৈ বেছি। এইটো তোমালোকে ব্ৰেকেটত এনে লিখি দিয়া আছিলে। কেৰাচিন আৰু পেট্ৰলক মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা? এইটো হ'ব পাতন প্ৰক্ৰিয়াৰ দ্বাৰা। ইম্পৰ্টেণ্ট, ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এইটো দাগ দি ল'বা তোমালোকৰ প্ৰশ্নাৱলীত, ভেৰি ইম্পৰ্টেণ্ট। কি প্ৰক্ৰিয়াৰ দ্বাৰা তোমালোকে পৃথক কৰিবা? পাতন প্ৰক্ৰিয়াৰ দ্বাৰা পৃথক কৰিবা। 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ
তলৰ মিশ্ৰণবোৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। দৈৰ পৰা মাখন কেনেকৈ তোমালোকে পৃথক কৰিবা, ইয়াৰ উত্তৰ কি হ'ব, ইয়াৰ প্ৰক্ৰিয়াটো কি হ'ব, অপকেন্দ্ৰিক পদ্ধতিৰ দ্বাৰা। এইবোৰ কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এইবিলাক কিন্তু তোমালোকে 3 ষ্টাৰ দি ল'বা আৰু তোমালোকে বাৰে বাৰে ৰিভিজন কৰিবা, ঠিক আছে। দৈৰ পৰা মাখন পৃথকীকৰণ কৰা পদ্ধতিৰ নাম কি, অপকেন্দ্ৰিক পদ্ধতি। তাৰপিছত আছে সাগৰৰ পানীৰ পৰা নিমখ। সাগৰৰ পানীৰ পৰা নিমখ পৃথকীকৰণ পদ্ধতিটোৰ নাম কি, বাষ্পীভৱন প্ৰক্ৰিয়া। আৰু নিমখৰ পৰা কৰ্পূৰ কেনেকৈ পৃথক কৰা হয়, ঊৰ্ধ্বপাতন প্ৰক্ৰিয়াৰ দ্বাৰা কি কৰা হয়, নিমখৰ পৰা কৰ্পূৰ পৃথক কৰা হয়। ভেৰি ভেৰি ইম্পৰ্টেণ্ট, তোমালোকে এইবোৰ ভালকৈ লিখি ল'বা। 3 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, স্ফটিকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায়। উত্তৰ হ'ব, স্ফটিকৰণ পদ্ধতিৰে অশুদ্ধি থকা কঠিন পদাৰ্থ এটা বিশুদ্ধ গোটা স্ফটিক ৰূপত পৃথক কৰা হয়। ইম্পৰ্টেণ্ট হয় প্ৰশ্নটো। তাৰপিছত আছে তোমালোকৰ প্ৰশ্নাৱলী পেজ নম্বৰ 24 থকা প্ৰশ্নবোৰ। 1 নম্বৰত আছে তলৰ কাৰ্যকলাপবোৰ ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন। গছ কটাটো কি, ৰাসায়নিক নে ভৌতিক পৰিৱৰ্তন, এইটো হ'ব কি, গছ কটাটো এটা ভৌতিক পৰিৱৰ্তন। তাৰপিছত আছে তোমালোকৰ কেৰাহী এখনত মাখন বিগলন কৰা, এইটো কি, ভৌতিক পৰিৱৰ্তন। তাৰপিছত কি, আলমাৰীত মামৰ ধৰা, ৰাসায়নিক পৰিৱৰ্তন হ'ব এইটো। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰ, পানী উতলাই জলীয় ভাৱ কৰা কি হ'ব, ভৌতিক পৰিৱৰ্তন হ'ব। তাৰপিছত আছে তোমালোকৰ ই নম্বৰ কি আছে, পানীৰ মাজেদি বিদ্যুৎ প্ৰবাহিত কৰিলে হাইড্ৰজেন আৰু অক্সিজেন গেছ উৎপন্ন হয়, এইটো কি হ'ব, ৰাসায়নিক পৰিৱৰ্তন। এফ কি আছে, পানীত নিমখ দ্ৰৱীভূত কৰা কি হ'ব, ভৌতিক পৰিৱৰ্তন। তাৰপিছত আছে তোমালোকৰ জি নম্বৰ, কেঁচা ফলৰ পৰা চালাড প্ৰস্তুত কৰাটো কি, ভৌতিক পৰিৱৰ্তন। এইচ নম্বৰ আছে কাগজ আৰু কাঠ পুৰিলে কি হ'ব, এইটো এটা ৰাসায়নিক পৰিৱৰ্তন হয়। 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ, তোমাৰ চাৰিওকাষৰ বস্তুবোৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা। কেইটামান উদাহৰণ হ'ল, তোমালোকক এইকেইটা বস্তু যে দিয়া আছে, এইকেইটা বস্তুৰ ভিতৰত কোনটো তোমালোকৰ বিশুদ্ধ পদাৰ্থ আৰু কোনটো মিশ্ৰণ, এইটো কি কৰিব লাগে, ক'ব লাগে। যেনেকৈ আছে পানীটো কি, পানীটো এটা বিশুদ্ধ পদাৰ্থ, ডাইৰেক্ট এনেকৈ লিখি দিয়া আছে। পানীটো কি, বিশুদ্ধ পদাৰ্থ। গাখীৰ কি, গাখীৰত মিশ্ৰণ আছে। এলপিজিটো কি, এলপিজিটো মিশ্ৰণ। কেৰচিন তেল মিশ্ৰণ, বায়ু মিশ্ৰণ। তাৰপিছত আছে কাগজটো কি হ'ব, মিশ্ৰণ হ'ব। বৰফ কি হ'ব, বৰফটো বিশুদ্ধ পদাৰ্থ। তাৰপিছত আছে তোমালোকৰ চিয়াহী কি, মিশ্ৰণ। কাঠ মিশ্ৰণ, মাখন মিশ্ৰণ। এতিয়া আমি তোমালোকৰ প্ৰশ্নাৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গ'ল। এতিয়া আমি আলোচনা কৰিম তোমালোকৰ অনুশীলনীত থকা প্ৰশ্নৰ উত্তৰবোৰ, আৰু তাৰপিছত আমি আলোচনা কৰিম তোমালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট MCQ আৰু পাঠৰ ভিতৰুৱা তোমালোকৰ যিবোৰ শ্বৰ্ট কুৱেশ্যনছ আহে সেইবোৰ আলোচনা কৰিছোঁ। 1 নম্বৰ আছে, তলৰ পদাৰ্থবোৰৰ পৃথক কৰিবলৈ কোনটো পৃথকীকৰণ পদ্ধতি প্ৰয়োগ কৰিবা। নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্লৰাইড। নিমখৰ পানীৰ দ্ৰৱণৰ পৰা যদি তোমালোকে ছডিয়াম ক্লৰাইড পৃথক কৰা, কোনটো পদ্ধতিৰে কৰিবা, বাষ্পীভৱন পদ্ধতিৰে কৰিব লাগিব। তাৰপিছত আছে ছডিয়াম ক্লৰাইড আৰু এমনিয়াম ক্লৰাইডৰ মিশ্ৰণৰ পৰা যদি এমনিয়াম ক্লৰাইড পৃথক কৰা হয়, কি পদ্ধতিৰে কৰিব লাগিব, ঊৰ্ধ্বপাতন পদ্ধতি। এইবোৰ কিন্তু খুবেই ইম্পৰ্টেণ্ট হয় এই পাঠটোৰ বাবে। চি নম্বৰ আছে গাড়ীৰ ইঞ্জিন তেলৰ পৰা ধাতুৰ সৰু সৰু টুকুৰা। গাড়ীৰ ইঞ্জিনৰ তেলৰ পৰা কি, ধাতুৰ সৰু সৰু টুকুৰা যদি তোমালোকে পৃথকীকৰণ কৰিবা, কোনটো পদ্ধতিৰে কৰিবা, ফিল্টাৰ কৰি পৃথক কৰিব লাগিব। ডি নম্বৰত দিছে ফুলৰ পাহিৰে আৰকৰ পৰা বিভিন্ন ৰঞ্জক পদাৰ্থবোৰ যদি পৃথক কৰিব, কি কৰিব লাগিব, বৰ্ণলেখন পদ্ধতিৰে পৃথক কৰিব লাগিব। ই নম্বৰ আছে দৈৰ পৰা মাখন, অপকেন্দ্ৰিক পদ্ধতি। তাৰপিছত তোমালোকৰ এফ নম্বৰটো দিয়া আছে পানীৰ পৰা তেল পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয়, এইটো ইম্পৰ্টেণ্ট হয়। পৃথকীকৰণ চুবি ব্যৱহাৰ কৰি পৃথক কৰিব লাগিব। তাৰপিছত আছে তোমালোকৰ জি নম্বৰ, চাহৰ পৰা চাহপাত ফিল্টাৰ কৰিব লাগিব। বালিৰ পৰা লোৰ পিন কি কৰিব লাগিব, চুম্বকৰ সহায়ত পৃথকীকৰণ কৰিব লাগিব। তাৰপিছত আছে তোমালোকৰ আই নম্বৰ, চোকাৰাৰ পৰা গৰম গুঠি, এইটো কি জৰা প্ৰক্ৰিয়াৰে পৃথক কৰিব লাগিব। যে আছে পানী আৰু বোকাৰ প্ৰলোভনৰ পৰা
বোকাৰ সূক্ষ্ম কণিকাবোৰ কিহেৰে পৃথকীকৰণ কৰিব পাৰি? আশ্ৰাবণ পদ্ধতিৰে পৃথকীকৰণ কৰিব পাৰি। এতিয়া তোমালোকৰ অনুশীলনীত থকা 2 নম্বৰ প্ৰশ্ন, একাপ চাহ বনাবলৈ প্ৰয়োজনীয় পদক্ষেপবোৰ লিখা। দ্ৰৱণ, দ্ৰাৱক, দ্ৰব্য, দ্ৰৱীভূত, দ্ৰৱণীয়, অদ্ৰৱণীয়, পৰিশ্ৰুত আৰু অৱশেষত আদি শব্দবোৰ ব্যৱহাৰ কৰিবা। তোমালোকে চাহ এটা বনাবলৈ কেইটা ষ্টেপত বা কি পদক্ষেপ ল'লে তোমালোকৰ চাহ বনোৱা হ'ব সেইবোৰ লিখিব কৈছে, কিন্তু এই ৱাৰ্ডবোৰ ব্যৱহাৰ কৰি লিখিব কৈছে। উত্তৰ হ'ব পদক্ষেপ 1 বা ষ্টেপ 1, এটা পাত্ৰত কিছু দ্ৰাৱক মানে কি? যিকোনো তোমালোকৰ জুলীয়া বস্তু, পানী। দ্ৰাৱক মানে পানী লোৱা হ'ল। এটা পাত্ৰত কি তোমালোকে পানী ল'লা, চাহ বনালেতো পানী ল'ব লাগিব আগত, ঠিক আছে। 1 নম্বৰত কি তোমালোকে পানী ল'লা, পানীখিনিক আমালোকৰ বৈজ্ঞানিক ভাষাত কি কোৱা হয়? দ্ৰাৱক। দ্ৰাৱকখিনি গৰম কৰা হ'ল, পানীখিনি কি কৰা হ'ল? তোমালোকৰ গৰম কৰা হৈ গ'ল। তাৰপিছত কি কৰিবা? পদক্ষেপ 2ত পাত্ৰটোত অলপ দ্ৰাব্য বা চাহপাত দিয়া হ'ল। দ্ৰাব্য মানে হৈছে বস্তু কিছু, চাহপাত দিয়া হ'ল। 3 নম্বৰ পদক্ষেপত আছে পানী আৰু চাহপাতৰ দ্ৰাৱণটো কিছু সময় গৰম কৰা হ'ল। গৰম পানীত যে চাহপাত দিয়া হ'ল, কিছু সময় কি কৰিব লাগিব? গৰম কৰিব লাগিব। এটি কেই নম্বৰ পদক্ষেপত? 3 নম্বৰ পদক্ষেপত। তাৰপিছত ইয়াত প্ৰত্যেকটো চেণ্টেন্সত কিন্তু এই দ্ৰাৱণ, দ্ৰাৱক শব্দবোৰ কিন্তু ব্যৱহাৰ কৰা হৈছে, এইবোৰ কিন্তু কৰিব কৈছে। কিন্তু পদক্ষেপ 4ত কি হ'ব? চাহৰ পৰা পাত্ৰত দ্ৰাৱণটো থোৱা হ'ল। তাৰপিছত পদক্ষেপ 5ত কি হ'ব? কাপ এটাত এচামুচ দ্ৰব্য চেনি লোৱা হ'ল। তাৰপিছত পদক্ষেপ 6ত কি হ'ব? চেকনিৰ সহায়ত কাপটোত একাপ চাহ চেকা হ'ল। তোমালোকে কি কৰিবা? চেকনিৰ সহায়ত কি কৰিবা? চাহৰ পৰা চাহপাতখিনি পৃথক কৰি ল'বা। তাৰপিছত আছে কি? চেনিখিনি কাপটোত গুটি দিয়া হ'ল। এতিয়া হ'ব, এইটো প্ৰিণ্টিং মিষ্টেক হৈছে। এতিয়া চাহৰ মিশ্ৰণটো পোৱা যাব। চেনিখিনি চাহত দ্ৰৱীভূত হ'লে চেনি চাহত দ্ৰৱণীয়, আনহাতে চাহপাত অদ্ৰৱণীয়। চেনি, চাহপাত আৰু পানীৰ দ্ৰৱণটো পৰিশ্ৰুত কৰিলে চাহপাত অৱশেষত কি হ'ব? অৱশেষ হিচাপে কি কৰিব? থাকি যায়। এনেকৈ পদক্ষেপকেইটা তোমালোকে ভালকৈ লিখি ল'বা। 4 নম্বৰত দি আছে উদাহৰণ দি ব্যাখ্যা কৰা। এই 4টা বস্তুৰ উদাহৰণ দি ব্যাখ্যা কৰিব দিছে। কি আছে? সংপৃক্ত দ্ৰব্য, বিশুদ্ধ পদাৰ্থ, কলয়ৰ প্ৰলোভন। এই 4টা উদাহৰণ দি ব্যাখ্যা কৰিব কৈছে। 1 নম্বৰত আছে সংপৃক্ত দ্ৰব্য। এটা নিৰ্দিষ্ট উষ্ণতাত এটা দ্ৰব্যত দ্ৰৱীভূত কৰিব পৰা সৰ্বোচ্চ পৰিমাণৰ দ্ৰব্য দ্ৰৱীভূত হৈ থাকিলে তাক সংপৃক্ত দ্ৰব্য বোলে। অৰ্থাৎ শ্ৰাৱকৰ আয়তন একে থাকিলে তাত এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্যহে দ্ৰৱীভূত কৰিব পাৰি আৰু তেতিয়া দ্ৰাৱকটোক সংপৃক্ত দ্ৰব্য বুলি কোৱা হয়। উদাহৰণস্বৰূপে 100 ml পানীত 50 গ্ৰাম NaCl যোগ কৰিব পাৰি। তাৰপিছত আছে তোমালোকৰ 2 নম্বৰত বিশুদ্ধ পদাৰ্থ। যিবোৰ পদাৰ্থৰ কেৱল একাধিক অণুৰ দ্বাৰা গঠিত তাক বিশুদ্ধ পদাৰ্থ বোলে। এটা বিশুদ্ধ পদাৰ্থ সদায় নিৰ্দিষ্ট উষ্ণতাত গলে বা গোটা অৱস্থাত প্ৰাপ্ত হয়। উদাহৰণস্বৰূপে বিশুদ্ধ পদাৰ্থ সদায় বৰফ 0 ডিগ্ৰী চেলচিয়াছত উষ্ণতাত গলি আৰু পানী সদায় 0 ডিগ্ৰী উষ্ণতাত ঘনীভূত হয়। এটা বিশুদ্ধ পদাৰ্থ সদায় কি হয়? এটা নিৰ্দিষ্ট উষ্ণতাত উতলে বা তৰলীকৃত হয়। উদাহৰণস্বৰূপে বিশুদ্ধ পানী সদায় 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত উতলে আৰু পানীৰ অভাৱ 100 ডিগ্ৰী চেলচিয়াছ উষ্ণতাত তৰল অৱস্থা প্ৰাপ্ত হয়। তাৰপিছত আছে তোমালোকৰ কলয়ত। এটা পদাৰ্থত কলয়দীয় অৱস্থাত থকা বুলি কোৱা হয় যদি ইয়াৰ কণিকাবোৰৰ আকৃতিৰ পৰা 100 nm ভিতৰত হয়। কলয়ত অসমহত্ত মিশ্ৰণ। কলয়দীয় দ্ৰব্য সুস্থিৰ। উদাহৰণ কুঁৱলী, মেঘ। তাৰপিছত আছে তোমালোকৰ উদাহৰণ দি ব্যাখ্যা কৰা 2 নম্বৰত প্ৰলম্বন। যিবোৰ অসমহত্ত মিশ্ৰণত কণিকাবোৰ খালী চকুৰে দেখা পোৱা যায় তেনে মিশ্ৰণক প্ৰলম্বন বুলি কোৱা হয়। নজকৰাকৈ থৈ দিলে কি হয়? প্ৰলম্বন এটাৰ
কণিকাবোৰ তলত গোট খায় তৰলটো সাৱধানে বাকী প্ৰলম্বন ইটাৰ কণিকাবোৰক পৃথক কৰিব পাৰি যেনে পানী আৰু বোকাৰ মিশ্ৰণ অনুশীলনীত থকা 5 নম্বৰ প্ৰশ্নটো তলৰ মিশ্ৰণবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভুক্ত কৰা তলত কিছুমান তোমালোকক এনেকৈ কিছুমান বস্তু দি আছে এইবোৰ সমসত্ব নে অসমসত্ব শ্ৰেণীভুক্ত কৰিব লাগে কি আছে চৰা পানী এইটো ছডা হ'ব হ্যাঁ ছডা হ'ব এইটো চৰা পানী নহয় ছডা হ'ব এইটো ছডা পানী কি সমসত্ব কাঠ কি অসমসত্ব বায়ু কি সমসত্ব তাৰপিছত মাটি হ'ব তোমালোকৰ অসমসত্ব ভিনেগাৰ হ'ব সমসত্ব চেকি লোৱা চাহ কি হ'ব সমসত্ব ইম্পৰ্টেণ্ট হয় কিন্তু এইটো তোমালোকে ভালকৈ পঢ়ি ল'বা 6 নম্বৰ প্ৰশ্ন তোমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা তোমাক কি কৰিব বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা মানে ৰং নথকা যেটো বস্তুত মানে ৰং নথকা হেতুক বৰণহীন তৰল মানে যিকোনো জলীয় বস্তু কেনেকৈ তুমি প্ৰমাণ কৰিবা যে এটো বিশুদ্ধ পানী উত্তৰ হ'ব যদি এক বায়ুমণ্ডলীয় চাপত তৰলখিনি উতলাংক 100 ডিগ্ৰী সেলসিয়াস হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী আৰু যদি তৰলখিনি উতলাংক 100 ডিগ্ৰী সেলসিয়াসতকৈ বেছি হয় তেন্তে তৰলখিনি বিশুদ্ধ পানী নহয় এতিয়া অনুশীলনীত থকা 7 নম্বৰ প্ৰশ্ন তলৰ পদাৰ্থবোৰৰ ভিতৰত কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব তলত কিছুমান পদাৰ্থ এনেকৈ দিয়া আছে কোনবোৰ বিশুদ্ধ পদাৰ্থৰ শাৰীত পৰিব উত্তৰ হ'ব যিবোৰ দিয়া আছে ডাইৰেক্ট উত্তৰখিনি লিখি দিয়া আছে তোমালোকৰ কি বৰফ বিশুদ্ধ পদাৰ্থ জানা তোমালোকে গাখীৰ বিশুদ্ধ পদাৰ্থ নহয় ল বিশুদ্ধ হয় হাইড্ৰক্লৰিক এসিড বিশুদ্ধ পদাৰ্থ ক্যালসিয়াম অক্সাইড বিশুদ্ধ পদাৰ্থ পাৰা বিশুদ্ধ পদাৰ্থ ইটা বিশুদ্ধ পদাৰ্থ নহয় কাঠ বিশুদ্ধ পদাৰ্থ নহয় বায়ু বিশুদ্ধ পদাৰ্থ নহয় এইবোৰ কিন্তু অতি গুৰুত্বপূৰ্ণ তোমালোকে সহজ লাগিলেও কিন্তু পৰীক্ষাত যেতিয়া হঠাৎ এটা উঠাই দিব যে কাঠ বিশুদ্ধ পদাৰ্থ হয় নে নহয় তেতিয়া কিন্তু তোমালোকৰ অলপ কনফিউজন হ'ব পাৰে সেই কাৰণে তোমালোকে কি কৰিবা এইবোৰ বস্তু বাহে বাহে ভালকৈ ৰিভিজন কৰি ল'বা আৰু তোমালোকে বহিত লিখি ল'বা 8 নম্বৰ প্ৰশ্ন তোমালোকৰ অনুশীলনীত কি আছে তলৰ মিশ্ৰণবোৰৰ মাজৰ পৰা দ্ৰৱণবোৰ বাছি উলিওৱা তলত কিছুমান মিশ্ৰণ দিয়া আছে ইয়াত দ্ৰৱণবোৰ বাছি উলিয়াব দিছে উত্তৰ হ'ব বি হৈছে কি দ্ৰৱণ সাগৰৰ পানী তাৰপিছত সি হৈছে দ্ৰৱণ তাৰপিছত আছে কি ছডা পানী এটো ছডা কিন্তু ছডা পানী কি দ্ৰৱণ তাৰপিছত 9 নম্বৰ প্ৰশ্ন আছে তলৰ কোনটোৱে টিণ্ডল প্ৰভাৱ দেখুৱায় তলৰ কোনটো টিণ্ডল প্ৰভাৱ দেখুৱায় কি দিয়া আছে চাৰিটা দিয়া আছে তোমালোকক কোনটো টিণ্ডল প্ৰভাৱ দেখুৱায় উত্তৰ হ'ব কি গাখীৰে কি কৰে টিণ্ডল প্ৰভাৱ দেখুৱায় 10 নম্বৰ প্ৰশ্ন তলত দিয়া বিলাক মৌল যৌগ আৰু মিশ্ৰণ হিচাপে শ্ৰেণীভুক্ত কৰা তলত কিছুমান দিয়া আছে কোনটো মৌল কোনটো যৌগ আৰু কোনটো মিশ্ৰণ হিচাপে আছে কি কৰিব লাগিব ইয়াৰ পৰা বাছি উলিয়াব লাগিব কি কোনটো মৌল কোনটো যৌগ আৰু কোনটো মিশ্ৰণ উত্তৰ আমি ডাইৰেক্ট এনেকৈ লিখি লৈছো সোডিয়াম কি মৌল মাটি মিশ্ৰণ চেনিৰ দ্ৰৱণ মিশ্ৰণ সিলভাৰ মৌল ক্যালসিয়াম কাৰ্বনেট যৌগ টিন হল কি মৌল সিলিকন মৌল কয়লা মিশ্ৰণ তাৰ পিছত বায়ু কি মিশ্ৰণ সাবন কি মিশ্ৰণ মিথেন যৌগ কাৰ্বন ডাই অক্সাইড যৌগ আৰু তেজ মিশ্ৰ ইম্পৰ্টেন্ট কিন্তু গোটেই কিটা তাৰ পিছত আছে তোমালোকৰ 11 নম্বৰ প্ৰশ্ন তলৰ কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন তলত যিবোৰ দিয়া আছে ইয়াত কোনবিলাক ৰাসায়নিক পৰিৱৰ্তন হয় ইয়াৰ উত্তৰ হ'ব কোনবিলাক হয় ডাইৰেক্ট মই লিখি দিছো কোন কেইটা তোমালোকৰ ৰাসায়নিক পৰিৱৰ্তন হয় উদ্ভিদ বৃদ্ধি ৰাসায়নিক পৰিৱৰ্তন লোট মামৰে ধৰাটো এটা ৰাসায়নিক পৰিৱৰ্তন খাদ্য ৰন্ধন এটা কি ৰাসায়নিক পৰিৱৰ্তন খাদ্য হজম হোৱা ৰাসায়নিক পৰিৱৰ্তন আৰু মমবাতি জ্বলোৱা কি এটা ৰাসায়নিক পৰিৱৰ্তন আৰু ইয়াতে এনেকৈ তোমালোকৰ অনুশীলনী আৰু প্ৰশ্নৱলীত থকা গোটেইখিনি প্ৰশ্নৰ উত্তৰ আলোচনা কৰা হৈ গল এতিয়া আমি কি কৰিম তোমালোকৰ পাঠ ভিত্তিক যি অতিৰিক্ত প্ৰশ্ন আছে মানে অতি ইম্পৰ্টেন্ট তোমাৰ পাঠৰ ভিতৰৰ পৰা এইবাৰ তোমালোকে যদি স্টেটমেন্ট হিচাপত আহে যদি স্টেটমেন্ট তোমালোকক দি দিয়া যে মিশ্ৰণ কি দি চাৰিটা স্টেটমেন্ট চাৰিটা লাইন চাৰিটা কি শাৰী উঠাই দিব যে মিশ্ৰণ কি
যদি তোমালোকে এই মিশ্রণ কি এটা লাইন তোমালোকে মনত ৰাখা ভালকে তোমালোকক যদি স্টেটমেন্ট টাইপৰ এমসিকিউ দিয়া থাকে তোমালোকে কি হেতু উত্তৰ কৰিবলৈ সক্ষম হ'বা সেই হিচাপত তোমালোকে এইটো শৰ্ট কোশ্চেন হিচাপত নলয় তোমালোকে এমসিকিউ আকাৰত লবা কিয়নো আজিকালি তোমালোকৰ এমসিকিউত অপশনবোৰ কি স্টেটমেন্ট মানে এটা দীঘল শাৰী থাকে চাৰিটা দীঘল শাৰী থাকে কোনটো শুদ্ধ এইটো উলিয়াব লাগে সেই হিচাপত মই এইবোৰ মানে এমসিকিউ হিচাপত বা অতিৰিক্ত প্ৰশ্ন উত্তৰ হিচাপত লিখি দিছো কি আছে এক নম্বৰত মিশ্ৰণ কি দুটা বা তাতোধিক বিশুদ্ধ উপাদানৰ দ্বাৰা গঠিত হোৱা পদাৰ্থই কি হৈছে মিশ্ৰণ দুটা বা তাতোধিক বিশুদ্ধ উপাদান দুটা বা তাতোধিক কি বিশুদ্ধ বস্তু যেতিয়া গঠিত হয় বা একলগ হয় তেতিয়া কি হয় ইয়াকে কি মানে মিশ্ৰণ বোলা হয় এতিয়া তোমালোকে পাৰিবা যদি মিশ্ৰণ কি দি যদি চাৰিটা তোমালোকৰ দীঘল শাৰীত থাকে তোমালোকে তেতিয়া উত্তৰটো উলিয়াব পাৰিবা যে কোনটো হয় তোমালোকে মনত ৰাখিবা কি দুটা বা তাতোধিক মানে দুটা বা তাতকৈ বেছি যদি কোনো বিশুদ্ধ উপাদান বা বস্তু লগ হৈ মানে গঠিত হয় তেতিয়া কি হয় মিশ্ৰণ বুলি কোৱা হয় এটো 2 নম্বৰ আছে তোমালোকৰ যৌগ পদাৰ্থ কি উদাহৰণ দিয়া উত্তৰ হ'ব দুই বা তাতোধিক মৌলৰ মাজৰ প্ৰক্ৰিয়াৰ ফলত উৎপন্ন হোৱা নতুন পদাৰ্থবোৰক যৌগিক পদাৰ্থ বোলে দুই বা তাতোধিক মৌলৰ মাজৰ বিক্ৰিয়াৰ কি ফলত উৎপন্ন হোৱা যিটো বস্তু হয় সেই পদাৰ্থটো কি বোলে যৌগিক পদাৰ্থ বোলে যেনে বায়ুত কাৰ্বন জ্বলালে আমি কাৰ্বন ডাই অক্সাইড পাওঁ কাৰ্বন ডাই অক্সাইড যৌগ পদাৰ্থ 3 নম্বৰত আছে তোমালোকৰ মৌল কি উদাহৰণ দিয়া মৌলবোৰ হৈছে সৰল পদাৰ্থ যাক অন্য পদাৰ্থলৈ ভাঙিব নোৱাৰি যেনে অক্সিজেন হাইড্ৰজেন কাৰ্বন জিংক 4 নম্বৰ আছে সংকৰ ধাতু কি ভেৰি ইম্পৰ্টেন্ট উদাহৰণ দিয়া সংকৰ ধাতুবোৰ দুই বা তাতোধিক ধাতুৰ বা এটা ধাতু আৰু আন এটা অধাতুৰ মিশ্ৰণ উদাহৰণ স্বৰূপে পিতল কপাৰ আৰু জিংক সংকৰ ধাতু তীখা ল আৰু কাৰ্বনৰ সংকৰ ধাতু তাৰ পিছত আছে তোমালোকৰ মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্য লিখা এইটো তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিছো ভেৰি ইম্পৰ্টেন্ট হয় তোমালোকৰ এইটো তোমালোকৰ 5 মাৰ্কছত অহাৰ সম্ভাৱনা থাকে ফাইনেলত বা হাফিয়ালিত হক এইটো তোমালোকে ভালকৈ পঢ়ি লবা কি আছে মৌলৰ 1 নম্বৰত কি আছে মৌল বা যৌগৰ মাত্ৰ মিহলিহে হয় কোনো নতুন পদাৰ্থ উৎপন্ন নহয় কিন্তু যৌগ কি হয় মৌলবোৰ বিক্ৰিয়া কৰি নতুন পদাৰ্থ উৎপন্ন কৰে 2 নম্বৰত কি আছে উপাদানবোৰক সংযুতি ভিন হ'ব পাৰে কিন্তু যৌগত কি আছে প্ৰতিটো নতুন পদাৰ্থৰ উপাদান সংযুতি সদায় নিৰ্দিষ্ট 3 নম্বৰত কি আছে মিশ্ৰণে উপাদানৰ ধৰ্মক দেখুৱায় কিন্তু যৌগ কি কৰে নতুন পদাৰ্থৰ ধৰ্ম সম্পূৰ্ণ বেলেগ 4 নম্বৰত কি আছে উপাদানবোৰ ভৌতিক পদ্ধতিৰে এটা আন্তৰ পৰা সহজে পৃথক কৰিব পাৰি কিন্তু 4 নম্বৰত কি আছে উপাদানবোৰ ৰাসায়নিক বা বিদ্যুৎ ৰাসায়নিক পদ্ধতিৰে দ্বাৰাহে পৃথক কৰিব পাৰি ভেৰি ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকৰ যদিও এইটো অতিৰিক্ত দিয়া আছে তোমালোকৰ ইয়াৰ পৰা কিন্তু এটা 5 মাৰ্কছৰ কোশ্চেন আহিব পাৰে আৰু যদি তোমালোকক এইটো মিশ্ৰণ আৰু যৌগৰ পাৰ্থক্য লিখি যদি তোমাক 2 মাৰ্কছ দি দিয়ে তোমালোকে তেতিয়া দুটা লিখিবা পাৰ্থক্য চাৰিটা লিখিব নালাগে আৰু যদি 5 মাৰ্কছ দি দিয়ে তেতিয়া তোমালোকে চাৰিটা লিখিবা বা গোটেইখিনি লিখি দিবা এতিয়া আমি আলোচনা কৰিম তোমালোকৰ কেইটামান এমসিকিউ শুদ্ধ উত্তৰটো বাছি উলিওৱা ঠিক আছে কি আছে এই নম্বৰত সংকৰ ধাতুবোৰ হৈছে কি বিশুদ্ধ পদাৰ্থ নে মৌল নে অসমসত্ব নে সমসত্ব সংকৰ ধাতু হৈছে কি সমসত্ব তাৰ পিছত আছে তোমালোকৰ 2 নম্বৰ প্ৰশ্ন চক আৰু চেনিৰ মিশ্ৰণ এটা পৃথক কৰিব পাৰি কিহৰ পৰিশ্ৰাবণ কি কৰিব পাৰি প্ৰথাৰে কি কৰিব পাৰি চক আৰু চেনিৰ মিশ্ৰণ এটা পৃথক কৰিব পাৰি তাৰ পিছত আছে 3 নম্বৰ বায়ুৰ প্ৰধান উপাদানবোৰ কি বায়ুৰ প্ৰধান উপাদান নাইট্ৰজেন আৰু অক্সিজেন তাৰ পিছত আছে বিশুদ্ধ পানী কি এটা যৌগ তাৰ পিছত আছে তোমালোকৰ ই নম্বৰত আছে গাখীৰ কিনে ধৰণৰ মিশ্ৰ গোটা আৰু তৰল ধৰণৰ মিশ্ৰ গাখীৰ এইখিনিতে তোমালোকৰ এই পাৰ্টটোৰ গোটেইখিনি আলোচনা আমালোকে সম্পূৰ্ণ হৈ গল যদি তোমালোকক ভিডিওটো ভাল লাগে লাইক কমেন্ট কৰি সাবস্ক্ৰাইব কৰি শেয়াৰ কৰি দিবা আৰু কোনটো সাবজেক্ট বা টপিকত তোমালোকক ভিডিও লাগে তোমালোকে কমেন্ট কৰি জনাবা মই নিশ্চয় তোমালোকৰ কাৰণে ভিডিও লৈ আহিম ধন্যবাদ